নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আমাৰ ইউটিউব চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি আৰম্ভ কৰিম 10ম মান শ্ৰেণীৰ এখন চেম্পল প্ৰশ্ন কাকত। এতিয়া আমি প্ৰথম কুৱেশ্যনটো চাওঁ। 18 স্কোৱাৰ আৰু 19 স্কোৱাৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে? এইটো আমি কেনেকৈ কৰিম? যিহেতু সৰু সংখ্যাটো 18, তাৰ লগত আমি দুগুণ কৰিম। কি কৰিম? দুগুণ কৰিম। 2 পূৰণ 18 সমান 36। আমাৰ এনসাৰ হ'ব কিমান? 36, অপশ্যন নাম্বাৰ বি। নেক্সট কুৱেশ্যন দিয়া আছে, যদি পি সমানুপাতিক কিউ আৰু পি সমান যদি 6 হয় তেন্তে কিউ ইকুৱেল 30। আৰু এতিয়া আমাক পিৰ মান দিছে 2, তেন্তে কিউৰ মান কিমান হ'ব সুধিছে। এতিয়া যিহেতু পি সমানুপাতিক কিউ দিছে, পি সমান কিমান আছিল আমাৰ 6 আৰু কিউ সমান আছিল 30। সিহঁতৰ মাজত যদি আমি সমান চিন দিবলৈ হয় তেন্তে কি পূৰণ কৰিব লাগিব 6ৰ লগত? 5 এটা। তেতিয়াহে 6 5 গুণ কি হ'ব আমাৰ 30। গতিকে আমাৰ কনষ্টেণ্ট এটা 5 পূৰণ হৈ আছে। গতিকে আমাৰ ইয়াত পিৰ মান 2 দিছে, 2ৰ লগতো 5 পূৰণ হ'ব, 2 5 গুণ আমাৰ এনসাৰ হ'ব 10, অপশ্যন নাম্বাৰ বি। এতিয়া আমি 3 নম্বৰ কুৱেশ্যনটো চাওঁ। যদি -3 টু দি পাৱাৰ m+1 পূৰণ -3 টু দি পাৱাৰ 5 ইকুৱেল -3 টু দি পাৱাৰ 7, তেন্তে এমৰ মান কি? এতিয়া আমি ইয়াত দেখিছোঁ ইহঁতৰ বেছকেইটা মানে ভূমিকেইটা কি হয়? একেই, -3 -3, গতিকে ঘাতকেইটা কি হ'ব? যোগ হৈ যাব। -3 টু দি পাৱাৰ m+1 যোগ 5 আৰু সমান এফালে -3 টু দি পাৱাৰ 7 আছেই। এতিয়া 5 × 6 m+6 ইকুৱেল 7, m ইকুৱেল কি হ'ব? 7ৰ পৰা 6 গ'ল 1। আমাৰ অপশ্যন নাম্বাৰ হ'ব এ। নেক্সট, বিভাজন কলন বিধি অনুসৰি px সমান আমি কি পাম? gx পূৰণ qx, gx পূৰণ qx যোগ rx। আমাৰ অপশ্যন হ'ব ডি, ভাজক পূৰণ ভাগফল যোগ ভাগশেষ। আৰু px মানে আমাৰ কি আছিল? ভাজ্য। এতিয়া আমাক সুধিছে তলৰ কোনটো পৰিমেয়? এইটো যিহেতু দুইটাত ৰ'দটো আৰু ৰ'দথি আছে, এইটো নহয়। এইটোত ৰ'দটো আৰু পাই আছে, ইও নহয়। এতিয়া ৰুট 5 আৰু ৰুট 6 আছে, ইও নহয়। গতিকে থাকিল কোন? ৰুট 3 বাই ৰুট 27 ই হ'ব। আৰু ইয়াৰ হোৱাৰ কাৰণটো হ'ল ৰুট 27 মানে কি হয়? 3 কেইবাৰ পূৰণ হৈ আছে? 3 বাৰ। তাৰ পৰা আমাৰ বাহিৰলৈ 2টা 3ৰ পৰা এটা 3 ওলাব, ৰুট 3 এটা থাকি যাব। ৰুট 3 কাটা গ'ল, আমাৰ থাকিলে 1/3। যিহেতু 1/3 থাকি গ'ল, সি এটা পৰিমেয় সংখ্যা হ'ব। এতিয়া নেক্সট, তলৰ কোনটোৰ দশমিক বিস্তৃতি পৰিসমাপ্ত? পৰিসমাপ্ত কেতিয়া হ'ব? যেতিয়া হৰটো 2 বা 5ৰ ঘাত হিচাপে থাকিব। ইয়াত যিহেতু লাষ্টত 5 অংক দি শেষ হৈছে, গতিকে সংখ্যাটো 5ৰ ঘাত ৰূপে প্ৰকাশ কৰিব পৰা যাব, আৰু গতিকে সেইকাৰণে ই পৰিসমাপ্ত হ'ব। আৰু বাকীকেইটা এইটো নহ'ব। 343 নহয়, ইয়াত 7 আহিল, ইও নহয়। এইটো কি হয়? 3 7 গুণ 21, গতিকে 3 আহিব, ইয়াত নহয় এইটো। গতিকে আমাৰ অপশ্যন হ'ব এ। এইটো এটা বহুপদৰ সহজ অংক। এই লেখডালে যেটা বিন্দুত কাটিছে সেইটোৱে হ'ব আমাৰ সমাধান বা শূন্যৰ সংখ্যা। ইয়াত কাটিছে 1 2 3 আৰু 4টা বিন্দুত, গতিকে অপশ্যন নাম্বাৰ হ'ব ডি। নেক্সট কৈছে শূন্য দুটাৰ সমষ্টি দিয়া আছে, মানে আলফা প্লাছ বিটা দিয়া আছে 4, আৰু আমাক আলফা বিটা দিয়া আছে 1। এতিয়া আমাৰ ফৰ্মুলা কি আছিলে? a x² মাইনাছ আলফা প্লাছ বিটা x যোগ আলফা বিটা। এতিয়া আমি কেইটো নেপাতিলেও হয়, কাৰণ গোটেইকেইটা ভগ্নাংশ নাই। কিহত আছে? ইহঁত আমাৰ নেচাৰেল নাম্বাৰতে আছে। x² আলফা প্লাছ বিটাৰ ঠাইত কি পাতিম আমি? 4x আৰু আলফা প্লাছ বিটাত 1। গতিকে আমি পালোঁ x² মাইনাছ 4x প্লাছ 1। সেইটো আমাৰ নাই। অপশ্যন নাম্বাৰ বি চি একে আছিল, গতিকে যিকোনো এটা দিলেই হ'ব। নেক্সট কৈছে 4u² প্লাছ 8u বহুপদটোৰ শূন্য দুটা। এতিয়া আমি দেখাম যে 4u² প্লাছ 8u, ইয়াক আমি কেনেকৈ কমন ল'ব পাৰোঁ? 4u এটা কমন ল'ব পাৰোঁ, থাকিলে u প্লাছ 2। 4u ইকুৱেল 0, নহ'লে কি হ'ব? u প্লাছ 2 ইকুৱেল 0। u ইকুৱেল এবাৰ 0, u ইকুৱেল এবাৰ -2। অপশ্যন নাম্বাৰ ক'ত আছে? 0 আৰু -2, সেইটো অপশ্যন নাম্বাৰ ডি। নেক্সট আহিলে এই সমীকৰণটোৰ সংগত নে অসংগত? আমি তাৰ কাৰণে a1 এইটো হয় a1 ইকুৱেল 3, b1 2 আৰু a2 ইকুৱেল 2, b2 ইকুৱেল -3। আৰু আমি দেখিছোঁ এইটো কি হয়? a1/a2 মানে 3/2 পালোঁ, a1/a2, আৰু a2/a
a1/a2 পালো আমি 3/2 আৰু b1/b2 কি পালো 2/-3 যেহেতু এই দুটা সমান নহয় ইহঁত অদ্বিতীয় সমাধান থাকিব গতিকে কি হ'ব সংগত এইটো আমাৰ মিলাব দিছে আৰু এফালে অপচন দিছে অপচন দিয়া আছে a1 b2 c3 এনেকে গতিকে আমি ফাৰ্স্ট মিলাই চাম যেহেতু এইটো গোটেইকেইটা সমান হয় গতিকে কি থাকিব ইহঁতৰ অসীম সংখ্যক সমাধান থাকিব আমাৰ কি পালো a লগত 2 মিলে নেক্সট b লগত কোন মিলিছে অদ্বিতীয় সমাধান a2 b3 এটো যত থাকিব আমাৰ হেতুৱে কাৰেক্ট হ'ব এটোত a2 নাই ইয়াত a2 আছে b3 নাই গতিকে অপচন নাম্বাৰ হ'ব c কাৰেক্ট a2 b3 তোমালোকে এনেকে এলিমিনেশন কৰিও এনসাৰ জানিব পাৰি 3 নম্বৰটো আমি নাজানাকেও দুটা জানিলে আমি শুদ্ধ উত্তৰটো পাব পাৰো এবাৰ দিছে k-1 x² + kx + 1 বহুপদটোৰ এটা শূন্য -4 আমি কি কৰিম এতিয়া x ৰ জায়গাত -4 পাতিম +1 এটো 4 4 গুণ 16 হ'ব মই ডাইৰেক্ট পূৰণ কৰিছো 16 লগত k পূৰণ কৰিলে 16k আৰু 16 গুণ 16 এটো -4k হ'ল +1 = 0 লিখি থম আমি এতিয়া 16k পৰা 4k গলে থাকিব কিমান আমাৰ 12k আৰু 16 পৰা 1 গল 15 k সমান 12k সমান 15 আৰু k সমান 15/12 তাত 3 ৰে কাটা যাব 3 5 * 15 আৰু 3 4 * 12 5/4 আমাৰ অপচন নাম্বাৰ হ'ব C নেক্সট কোৱেশ্চনটো আছে প্ৰামাণিক ৰূপত প্ৰকাশ কৰিব লাগে যেহেতু 0 আছে 6টা আৰু 1 ৰ পিছত আমি দশমিকটো নিম গতিকে 7 ঘৰ নিব লাগিব আৰু যেহেতু পিছুৱাই নিছো আমি গতিকে মাইনাস হ'ব আমাৰ অপচন নাম্বাৰ হ'ব D এতিয়া এই অংকটো দৰকাৰী হয় 8 টো কাৰ ঘন হয় 2 ৰ 27 টো কাৰ ঘন হ'ব 3 আৰু 64 টো হ'ব 4 গতিকে 4 + 3 7 8 9 অপচন নাম্বাৰ D যেহেতু আমি চাম তলৰ কোনটো সমানুপাতত আছে 10 2 গুণ 20 মানে 1/2 30 2 গুণ 60 মানে 1/2 গতিকে ইয়ে আছে আমাৰ অপচন নাম্বাৰ এইটোৱে হ'ব আমাৰ কাৰেক্ট তাৰ পিছৰ কোৱেশ্চনখিনি চোৱা এখিনি এমসিকিউৰ কাৰণেখিনি হৈ গ'ল 15টা কোৱেশ্চন আছিলে আমাৰ উৎপাদক বিশ্লেষণ কৰা আহিছে x² + xy + 6x + 6y তাৰ পিছত দিয়া আছে 306 আৰু 657 নৰ গসাগু 9 আৰু সংখ্যাটোৰ লসাগু উলিওৱা নেক্সট আহিছে দেখুওৱা যে 3 + 2√5 অপৰিমেয় এতিয়া 19 নম্বৰত আছে t² - 3 2t⁴ + 3t³ - 2t² - 90 - 12 এটা উৎপাদক হয়নে পৰীক্ষা কৰিব লাগে তাৰ পিছৰ কোৱেশ্চনটো আহিছে দুটা সম্পূৰক কোণৰ ডাঙৰটো সৰুটোতকৈ 18 বেছি কোন দুটা নিৰ্ণয় কৰা তাৰ পিছৰ কোৱেশ্চনটো আহিছে 5 বছৰৰ আগতে নুৰৰ বয়স চুনুৰ 3 গুণ আছিল 10 বছৰৰ পিছত নুৰ চুনুৰ 2 গুণ ডাঙৰ হ'ব নুৰ আৰু চুনুৰ বৰ্তমান বয়স কিমান তাৰ পিছত আহিছে দুই ইম্পৰ্টেন্ট কোৱেশ্চন হয় পিৰ কি মানৰ বাবে তলৰ সমীকৰণটোৰ একমাত্ৰ সমাধান থাকিব এনেকুৱা কোৱেশ্চন আহি থাকে বাৰবাৰ px - y = 6x - 2y = 3 নেক্সট কোৱেশ্চন আহিছে 2 কেজি আপেল আৰু 1 কেজি আঙুৰৰ দাম আছিল 160 টকা এমাহৰ পিছত 4 কেজি আপেল আৰু 2 কেজি আঙুৰৰ দাম হ'ল 300 টকা ইয়াক আমি বিজয়ভাৱে আৰু লেখ অংকন কৰি দেখাব লাগে তাৰ পিছৰ কোৱেশ্চনটো আছে 3x³ - x² - 3x + 1 বহুপদটোৰ এটা শূন্য 1 গতিকে ইয়াৰ বাকি দুটা শূন্য উলিওৱা পিছত আমাৰ এটা অংক দিছে প্ৰতিস্থাপন পদ্ধতিৰে সমাধান কৰিবলৈ তাৰ পিছত আহিছে দেখুওৱা যে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাই 6³ + 1 6³ + 3 আৰু 6³ + 5 আৰ্হিৰ য'ত q এটা কোনোবা অখণ্ড সংখ্যা তাৰ পিছত এটা আহিছে আমাৰ এটা ঘন্টা 18 ছেকেণ্ড আৰু এটা ঘন্টা 60 ছেকেণ্ডৰ অন্তৰালত বাজে কোনো এক সময়ত দুইটা ঘন্টা একেলগে বাজিলে তাৰ কিমান ছেকেণ্ড পিছত ঘন্টা দুটা পুনৰ একেলগে বাজিব আৰু শেষৰ প্ৰশ্নটো 28 নম্বৰ কোৱেশ্চনটো আছে দুটিৰ অংক হয় সময়ৰ দুটি ঋতুৱে 2 ঘন্টাত ভটিয়নি ফুটত 20 কিলোমিটাৰ নাও বাব পাৰে আৰু 2 ঘন্টাত উজনি ফুটত
4 কিলোমিটাৰ যাব পাৰে। এতিয়া স্থিৰ পানীত নাৱৰ দুটি আৰু সোঁতৰ দুটি উলিয়াব লাগে। গতিকে আমাৰ 50 মাৰ্কৰ কুৱেশ্যন আছিল এখন ইউনিট টেষ্টৰ কাৰণে। গতিকে এখন কুৱেশ্যন তোমালোকে চাবা, ইয়াৰ পৰা প্ৰায়খিনি কমন পৰিব আৰু আশা কৰোঁ তোমালোকে এক্সাম ভালদৰে দিবা আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিবা। থেংক ইউ।